মহানগৰীত বহিৰাজ্যৰ পৰ্যটকৰ বাইক চুৰিক লৈ সৰ্বত্ৰ চৰ্চা। বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। চৰকাৰে জনতাক সুৰক্ষা প্ৰদানত ব্যৰ্থ হোৱা বুলি সমালোচনা লুৰিণজ্যোতি গগৈ। শেহতীয়াকৈ বৃদ্ধি হোৱা হত্যা হিংসাৰ দৰে ঘটনা সন্দৰ্ভতো প্ৰতিক্ৰিয়া অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে, ইয়াত চৰকাৰ বুলি কোনো কথাই নাই। আইন যেতিয়া নিজে হাতত তুলি লয়, মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ জেলৰ পৰা ওলাই আহিব নোৱাৰে, কোনো অধিকাৰ নাই। তাৰমানে ন্যায়পালিকা নাই নেকি? ন্যায়পালিকাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে যেতিয়া কথা ক'ব, কাক গুলিয়াই মাৰিব লাগে, খুন্দিয়াই কাক মাৰিব লাগে, এইটো যদি ডিক্টেশ্যন ইফালৰ পৰা চলি থাকে, কোনে কি শাস্তি পাব লাগে সেইটো আইনে ক'ব। আইনৰ শাসন, ৰুল অফ ল, গণতন্ত্ৰত এইটো হ'ল মূল কথা। ৰুল অফ ল য'ত নাথাকিব, তাত ফেচিজিমৰ আৰম্ভণি হৈছে। সেইকাৰণে এতিয়া বাইক চোৰ এটাকে ধৰিব নোৱাৰে। বাইক চোৰ হৈছে, নাৰীৰ নিৰাপত্তা নাই, দিনে দিনে অপৰাধৰ হাৰ বাঢ়িছে, হত্যা বাঢ়িছে, হিংসা বাঢ়িছে। মই নাই কোৱা, দেশৰ ক্ৰাইম ৰিপৰ্ট চাওক, অসমৰ স্থান ক'ত? অসম অৰ্থনীতিত আগবঢ়া নাই। দেশৰ 5খন আগবঢ়া ৰাজ্যত বোলে অসম। চাউল উৎপাদনত, মাছ উৎপাদনত, মাংস উৎপাদনত অসম নহয়। যদি অসম 5 নম্বৰ, দেশৰ 5খন ৰাজ্যৰ ভিতৰত আহিছে, তেতিয়াহ'লে ধৰ্ষণত আহিছে, হত্যাত আহিছে, হিংসাত আহিছে, চুৰিত আহিছে, অপৰাধত আহিছে। গতিকে এইটো হিমন্ত বিশ্ব শৰ্মাৰ ভূষণ আৰু অলংকাৰ। মানে সময়ৰ ইতিহাসত আটাইতকৈ অকমন্য, আটাইতকৈ নিষ্কৰ্মা মুখ্যমন্ত্ৰী হিচাপে অসমৰ ইতিহাসত লিখা থাকিব। অসমক ভিখাৰী ৰাজ্য, আটাইতকৈ দুখীয়া ৰাজ্য বনালে বুলি, গোটেই আমাৰ সম্পত্তি বেলেগক বনীয়া গোষ্ঠীৰ হাতত বিক্ৰী কৰিলে বুলি লিখা থাকিব ইতিহাসৰ পৃষ্ঠাত হিমন্ত বিশ্ব শৰ্মাৰ নাম।